নমস্কাৰ ভিডিঅ'টো আৰম্ভ কৰি বিচাৰিছোঁ আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্ন হৈছে প্ৰশ্ন নম্বৰ 1 সুধিছে প্ৰথম অসমীয়া ভ্ৰাম্যমান থিয়েটাৰখনৰ নাম কি ইয়াত চাৰিটা উত্তৰ থাকিব চাৰিটা উত্তৰৰ ভিতৰত যিকোনো এটা শুদ্ধ হ'ব নিশ্চয় শুদ্ধ উত্তৰটো কমেণ্ট বক্সত কমেণ্ট কৰিব পোনপটীয়াকৈ আমি প্ৰশ্ন উত্তৰ শিতানলৈ আগবাঢ়োঁ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে নটৰাজ থিয়েটাৰ গতিকে মনত ৰাখিব প্ৰথম অসমীয়া ভ্ৰাম্যমান থিয়েটাৰখনৰ নাম হৈছে নটৰাজ থিয়েটাৰ নেক্সট অপশ্যন হৈছে কুৱেশ্যন নম্বৰ 2 2 নম্বৰ প্ৰশ্ন 1935 চনত তলৰ কোনখন চিনেমা প্ৰকাশ পাইছিল 1935 চনত তলৰ কোনখন চিনেমা প্ৰকাশ পাইছিল এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে জয়মতী গতিকে মনত ৰাখিব জয়মতী 1935 চনত প্ৰকাশ পাইছিল নেক্সট অপশ্যন হৈছে কুৱেশ্যন নম্বৰ 3 3 নম্বৰ প্ৰশ্ন দেশৰ বাহিৰত প্ৰদৰ্শিত প্ৰথম অসমীয়া চিনেমাখনৰ নাম কি দেশৰ বাহিৰত প্ৰদৰ্শিত প্ৰথম অসমীয়া চিনেমাখনৰ নাম হৈছে চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে পুবেৰুণ গতিকে মনত ৰাখিব পুবেৰুণ হৈছে দেশৰ বাহিৰত প্ৰদৰ্শিত প্ৰথম অসমীয়া চিনেমাখনৰ নাম নেক্সট অপশ্যন হৈছে কুৱেশ্যন নম্বৰ 4 4 নম্বৰ ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথম অসমীয়া চিনেমাখনৰ নাম কি চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে পিয়লি ফুকন গতিকে মনত ৰাখিব পিয়লি ফুকন হৈছে ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথম অসমীয়া চিনেমাখনৰ নাম নেক্সট প্ৰশ্ন হৈছে কুৱেশ্যন নম্বৰ 5 5 নম্বৰ প্ৰশ্ন প্ৰাপ্তবয়স্ক চাৰ্টিফিকেট লাভ কৰা প্ৰথম অসমীয়া চিনেমাখনৰ নাম কি চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰ বা কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ বি ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে মৰিচিকা গতিকে মনত ৰাখিব মৰিচিকা হৈছে প্ৰাপ্তবয়স্ক চাৰ্টিফিকেট লাভ কৰা প্ৰথম অসমীয়া চিনেমাখনৰ নাম যদি ভিডিঅ'টি উপকৃত হৈছে নিশ্চয় ভিডিঅ'টি ছাবস্ক্ৰাইব কৰিব চেনেলটিক লাইক কৰিব নেক্সট প্ৰশ্ন মহিলা পৰিচালকৰ দ্বাৰা পৰিচালিত প্ৰথম অসমীয়া চিনেমাখনৰ নাম কি মহিলা পৰিচালকৰ দ্বাৰা পৰিচালিত প্ৰথম অসমীয়া চিনেমাখনৰ নাম কি ইয়াত চাৰিটা অপশ্যন আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ বা কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ চি ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে নয়নমণি গতিকে মনত ৰাখিব নয়নমণি হৈছে মহিলা পৰিচালকৰ দ্বাৰা পৰিচালিত প্ৰথম অসমীয়া চিনেমাখনৰ নাম নেক্সট অপশ্যন হৈছে কুৱেশ্যন নম্বৰ 7 7 নম্বৰ প্ৰশ্ন প্ৰথম অসমীয়া ৰহস্য চিনেমাখনৰ নাম কি প্ৰথম অসমীয়া ৰহস্য চিনেমাখনৰ নাম কি ইয়াত চাৰিটা উত্তৰ আছে চাৰিটা উত্তৰৰ ভিতৰত কাৰেক্ট এনচাৰ আছে শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি ইজ দ্য কাৰেক্ট এনচাৰ হৈছে ডাক্তৰ বেজবৰুৱা গতিকে মনত ৰাখিব ডাক্তৰ বেজবৰুৱা হৈছে প্ৰথম অসমীয়া ৰহস্য চিনেমাখনৰ নাম নেক্সট প্ৰশ্ন হৈছে কুৱেশ্যন নম্বৰ 8 8 নম্বৰ প্ৰশ্ন প্ৰথম অসমীয়া সাদিনীয়া বাতৰি কাকতখনৰ নাম কি প্ৰথম অসমীয়া সাদিনীয়া কাকতখনৰ নাম কি এইটো পেইণ্টিং মিষ্টেক হৈছে প্ৰথম অসমীয়া সাদিনীয়া কাকতখনৰ নাম কি এই অপশ্যনত কাৰেক্ট এনচাৰ কোনটো হ'ব এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে আসাম মিহিৰ গতিকে মনত ৰাখিব আসাম মিহিৰ হৈছে প্ৰথম অসমীয়া সাদিনীয়া কাকতখনৰ নাম নেক্সট প্ৰশ্ন হৈছে কুৱেশ্যন নম্বৰ 9 9 নম্বৰ প্ৰশ্ন প্ৰথম অসমীয়া তিনিদিনীয়া কাকতখনৰ নাম কি প্ৰথম অসমীয়া তিনিদিনীয়া কাকতখনৰ নাম কি অপশ্যনৰ চাৰিটা আছে চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে অসমীয়া গতিকে মনত ৰাখিব যে প্ৰথম অসমীয়া তিনিদিনীয়া কাকতখনৰ নামেই হৈছে অসমীয়া নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ নেক্সট অপশ্যন হৈছে কুৱেশ্যন নম্বৰ 12 12 নম্বৰ প্ৰশ্ন প্ৰথম অসমীয়া বাণীবদ্ধ নাটিকাখনৰ নাম কি ইয়াত চাৰিটা উত্তৰ আছে চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে ৰুক্মিণী হৰণ গতিকে মনত ৰাখিব ৰুক্মিণী হৰণ হৈছে প্ৰথম অসমীয়া বাণীবদ্ধ নাটক এতিয়ালৈকে আমাৰ ভিডিঅ'টি লাইক কৰা নাই ভিডিঅ'টি লাইক কৰিব ভিডিঅ'টি কেনে পাইছে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু পৰৱৰ্তী পৰ্যায়ত সুন্দৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটিক ছাবস্ক্ৰাইব কৰিব নেক্সট প্ৰশ্নলৈ আগবাঢ়োঁ নেক্সট প্ৰশ্ন হৈছে কুৱেশ্যন নম্বৰ 13 13 নম্বৰ প্ৰশ্ন প্ৰথম অসমীয়া আনাটাৰ নাটক কোনখন হ'ব এই চাৰিটাৰ ভিতৰত সেই অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে বিন বৈৰাগী গতিকে মনত ৰাখিব বিন বৈৰাগী হৈছে প্ৰথম অসমীয়া আনাটাৰ নাটকখনৰ নাম নেক্সট অপশ্যন হৈছে কুৱেশ্যন নম্বৰ 14 14 নম্বৰ প্ৰশ্ন প্ৰথম অসমীয়া ব্যংগ আলোচনীৰ সম্পাদক কোন আছিল ইয়াত চাৰিটা উত্তৰ আছে চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে পুলক গগৈ গতিকে মনত ৰাখিব পুলক গগৈ হৈছে প্ৰথম অসমীয়া ব্যংগ আলোচনীৰ সম্পাদক নেক্সট অপশ্যন হৈছে কুৱেশ্যন নম্বৰ 5
কুৱেশ্যন নম্বৰ 15 বড়ো সাহিত্য সভাৰ পতাকাৰ ৰং কেনেকুৱা বড়ো সাহিত্য সভাৰ পতাকাৰ ৰং কেনেকুৱা ইয়াত 4টা উত্তৰ আছে 4টা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে হালধীয়া মনত ৰাখিব প্ৰতীকটোৰ বাদে প্ৰতীকত যিটো ৰং সেইটো বেলেগ কথা প্ৰতীকটোৰ বাদে যিখিনি ছাইডটো আছে গোটেই হালধীয়া কমপ্লিট হালধীয়া গতিকে প্ৰশ্নটো মনত ৰাখিবলৈ চেষ্টা কৰিব বড়ো সাহিত্য সভাৰ পতাকাৰ ৰং কেনেকুৱা হালধীয়া হৈছে প্ৰতীকৰ বাহিৰে মনত ৰাখিব নেক্সট অপশ্যন হৈছে কুৱেশ্যন নম্বৰ 16 16 নম্বৰ প্ৰশ্ন ইয়াত এখন অৰণ্য আছিল উক্ত গ্ৰন্থখন ৰচনা কোনে কৰিছিল ইয়াত এখন অৰণ্য আছিল উক্ত গ্ৰন্থ ৰচনা কোনে কৰিছিল এই অপশ্যন 4টা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট এনচাৰ অনুৰাধা শৰ্মা পূজাৰী গতিকে মনত ৰাখিব অনুৰাধা শৰ্মা পূজাৰীয়ে এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ ৰচনা কৰিছিল সেইখনৰ নাম হৈছে ইয়াত এখন অৰণ্য আছিল নেক্সট অপশ্যন হৈছে কুৱেশ্যন নম্বৰ 17 বড়ো সাহিত্য সভা কেতিয়া প্ৰতিষ্ঠা কৰা হয় বড়ো সাহিত্য সভা কেতিয়া প্ৰতিষ্ঠা কৰা হয় এই অপশ্যনৰ শুদ্ধ উত্তৰ বা কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ চি ইজ দ্য কাৰেক্ট এনচাৰ 1952 গতিকে মনত ৰাখিব 1952 চনত বড়ো সাহিত্য সভা প্ৰতিষ্ঠা কৰা হয় নেক্সট অপশ্যন হৈছে কুৱেশ্যন নম্বৰ 18 18 নম্বৰ প্ৰশ্ন আসাম মিহিৰ কিমান চনলৈকে প্ৰকাশ হৈছিল আসাম মিহিৰ কিমান চনলৈকে প্ৰকাশ হৈছিল ইয়াত 4টা অপশ্যন আছে 1872 1989 1972 1956 গতিকে শুদ্ধ উত্তৰ নিশ্চয় কমেণ্ট কৰিব পাৰে গতিকে এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ কোনটো সেয়া হ'ব এ ইজ দ্য কাৰেক্ট এনচাৰ 1872 গতিকে মনত ৰাখিব যে 18 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ কোনটো হ'ব এ ইজ দ্য কাৰেক্ট এনচাৰ 1872 চনত আসাম মিহিৰ বিশেষকৈ কিমান চনলৈকে প্ৰকাশ হৈছিল 1872 চনলৈকে মনত ৰাখিব নেক্সট প্ৰশ্ন আগবাঢ়িছোঁ নেক্সট প্ৰশ্ন হৈছে কুৱেশ্যন নম্বৰ 1 আমি আকৌ টু দি পইণ্টৰ মাজলৈ আহিছোঁ কুৱেশ্যন নম্বৰ 1 সুধিছে দাদা চাহেব ফাল্কে বঁটা কেতিয়াৰ পৰা দিয়া হয় দাদা চাহেব ফাল্কে বঁটা কেতিয়াৰ পৰা দিয়া হয় অপশ্যনত দিছে এ 1986 বি 1969 চি 2002 ডি 1999 গতিকে শুদ্ধ উত্তৰ যদি জানে কমেণ্ট কৰিব পাৰে উত্তৰ এনেও কমেই আপোনালোকক গতিকে এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ কোনটো সেয়া হ'ব বি ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হ'ব কি বি ইজ দ্য কাৰেক্ট এনচাৰ 1969 চনত গতিকে 1969 চনৰ পৰা দাদা চাহেব ফাল্কে বঁটা দিয়া হয় নেক্সট প্ৰশ্ন হৈছে কুৱেশ্যন নম্বৰ 2 সুধিছে 2018 চনত কোনে দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল 2018 চনত কোনে দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল অপশ্যন 4টা দিছে অমিতাভ বচ্চন ৰজনীকান্ত ঋতিক ৰোশন আমিৰ খান গতিকে শুদ্ধ উত্তৰ নিশ্চয় কমেণ্ট কৰিব খুব ইম্পৰ্টেণ্ট প্ৰশ্ন দি আছোঁ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ কোনটো সেয়া হ'ব এ ইজ দ্য কাৰেক্ট এনচাৰ অমিতাভ বচ্চন গতিকে মনত ৰাখিব অমিতাভ বচ্চনে 2018 চনতেই দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল যদি ভিডিঅ'টো উপকৃত হৈছে নিশ্চয় ভিডিঅ'টি লাইক কৰিব নেক্সট অপশ্যন হৈছে কুৱেশ্যন নম্বৰ 3 নম্বৰ প্ৰশ্ন দিল্লী কোন নদীৰ পাৰত অৱস্থিত অপশ্যনত দিছে গোদাবৰী কাবেৰী যমুনা গংগা এই অপশ্যনৰ শুদ্ধ উত্তৰ বা কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ কোনটোৰ ভিতৰত সেয়া হ'ব চি ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে যমুনা গতিকে মনত ৰাখিব যমুনা নদীৰ পাৰত দিল্লী চহৰ অৱস্থিত মনত ৰাখিব গতিকে কোন নদীৰ পাৰত দিল্লী চহৰ অৱস্থিত যমুনা নদীৰ পাৰত নেক্সট অপশ্যন হৈছে কুৱেশ্যন নম্বৰ 5 ক্লিক কুৱেশ্যন নম্বৰ 5 হৈছে যে ভাৰতত ফিল্ম ডিভিজন কেতিয়া প্ৰতিষ্ঠা কৰা হয় অপশ্যনত দিছে 1964 1901 1940 1992 শুদ্ধ উত্তৰ সুন্দৰকৈ কমেণ্ট কৰক খুব ইম্পৰ্টেণ্ট বচা প্ৰশ্ন লৈ আহিছোঁ কাৰণ এইখিনি প্ৰশ্ন আপোনালোকে সম্ভাৱ্য এডিআৰই হওক 3rd গ্ৰেড 4th গ্ৰেড অসম পুলিচৰ প্ৰতিটো পৰীক্ষাত দেখিবলৈ পাব পাৰে যিকোনো এটা মনত ৰাখিব যিটো আপোনালোকে ইতিমধ্যে গম পাইছে 35টা 35টা জিকে আহিব বিভিন্ন কেটেগৰীত জিকে আহিব গতিকে ভিডিঅ'খিনি খুব ইম্পৰ্টেণ্ট দি শুনিব আৰু লিখা মেলা কৰি যাব ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ কোনটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি ইজ দ্য কাৰেক্ট এনচাৰ 1940 গতিকে 1940 চনত ভাৰতত ফিল্ম ডিভিজন প্ৰতিষ্ঠা কৰা হয় ভাৰতত ফিল্ম ডিভিজন কেতিয়া প্ৰতিষ্ঠা কৰা হয় 1940 চনত নেক্সট প্ৰশ্ন আগবাঢ়িছোঁ নেক্সট প্ৰশ্ন হৈছে কুৱেশ্যন নম্বৰ 6 নম্বৰ প্ৰশ্ন ভাৰতত ফিল্ম সংগ্ৰহালয় কেতিয়া প্ৰতিষ্ঠা কৰা হয় ইয়াত 4টা উত্তৰ দিছে 1964 1901 1859 1992 গতিকে শুদ্ধ উত্তৰ যদিহে জানে কমেণ্ট কৰিব পাৰে এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট এনচাৰ 1964 চনত গতিকে মনত ৰাখিব 1966 চনত অৰ্থাৎ 1964 চনত ভাৰতত ফিল্ম সংগ্ৰহালয়
প্ৰতিষ্ঠা কৰা হয় নিশ্চয় ভিডিঅ'টো নিশ্চয় উপকৃত হৈছে নিশ্চয় ভিডিঅ'টি প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব নেক্সট প্ৰশ্ন হৈছে নেক্সট প্ৰশ্ন 7 কুৱেশ্যন নম্বৰ 7 ভাৰতৰ সৰ্বপ্ৰথম চিনেমাখনৰ নাম কি ভাৰতৰ সৰ্বপ্ৰথম চিনেমাখনৰ নাম কি ইয়াত চাৰিটা অপশ্যন আছে অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ কোনটো সেয়া হ'ব 7 নম্বৰ প্ৰশ্নৰ বি ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে হৰিচন্দ্ৰ গতিকে মনত ৰাখিব হৰিচন্দ্ৰ হৈছে ভাৰতৰ সৰ্বপ্ৰথম চিনেমাখনৰ নাম নেক্সট প্ৰশ্ন হৈছে কুৱেশ্যন নম্বৰ 8 8 নম্বৰটো প্ৰশ্ন গতিকে যদি ভিডিঅ'টো উপকৃত হৈছে নিশ্চয় ভিডিঅ'টি আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব পাৰে 8 নম্বৰ প্ৰশ্ন দাদাচাহেব ফাল্কে অন্তিম ছবিখনৰ নাম কি দাদাচাহেব ফাল্কেৰ অন্তিম ছবিখনৰ নাম কি দাদাচাহেব ফাল্কেৰ অন্তিম ছবিখনৰ নাম কি ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰ কোনটো হ'ব এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে গংগা টাৱান গতিকে মনত ৰাখিব যে গংগা টাৱান হৈছে দাদাচাহেব ফাল্কেৰ অন্তিম ছবিখনৰ নাম নেক্সট প্ৰশ্ন হৈছে কুৱেশ্যন নম্বৰ 9 অস্কাৰ বঁটা লাভ কৰা প্ৰথম ভাৰতীয় কোন অস্কাৰ বঁটা লাভ কৰা প্ৰথম ভাৰতীয় কোন অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব এই অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব এই অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে ভানু অথৈয়া গতিকে মনত ৰাখিব ভানু অথৈয়া হৈছে অস্কাৰ বঁটা লাভ কৰা প্ৰথম ভাৰতীয় আজিৰ ভিডিঅ' ইমানে আছিল প্ৰিয় বন্ধু বান্ধৱীসকল ভিডিঅ'ৰ পৰা যদিহে উপকৃত হৈছে নিশ্চয় ভিডিঅ'টি আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব ভিডিঅ'টি চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰিব লগতে ভিডিঅ'টি উপকৃত হৈছে লাইক কৰিব আৰু ভিডিঅ'টি চেনেলটি ছাবস্ক্ৰাইব কৰা চেনেলটিক ছাবস্ক্ৰাইব কৰিব যাতে দৈনিক ভিডিঅ' আপোনালোকে লাভ কৰিব পাৰে আৰু আমি বিশেষকৈ দিনৰ ভাগত আমি জিকে আগবঢ়াওঁ আৰু ৰাতিৰ ভাগত আপোনালোকে পঢ়িব পৰাকৈ আমি মেথছৰ ৰিজনিঙৰ বা মেণ্টেল এবিলিটি বিভিন্ন কোৰ্চ আমি আগবঢ়াবলৈ চেষ্টা কৰি আহিছোঁ ভিডিঅ'টি ছাবস্ক্ৰাইব কৰিব যাতে আপুনি দৈনিক 2 পইণ্ট আমাৰ পাৰ্ট ৱাইজ ভিডিঅ'খিনি লাভ কৰিব পাৰে পৰৱৰ্তী পৰ্যায়ৰ ভিডিঅ'খিনি সুন্দৰকৈ আপুনি চাই থাকিব আমাৰ চেনেলটিত গৈ ধন্যবাদ